নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিজ্ঞান বা সোশ্যাল সায়েন্সত থকা পাঠ 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য এইটো পাঠ আজি আমি আলোচনা কৰিম পাঠটো আলোচনা কৰাৰ আগতে মই তোমালোকক কেইটামান কথা কৈছো তোমালোকৰ অনুশীলনীৰ প্ৰশ্নখিনি আমি প্ৰথমতে আলোচনা কৰিম ঠিকে আছে কিন্তু তোমালোকৰ এই পাঠত কিছুমান পাঠ ভিত্তিক প্ৰশ্ন দিয়া আছে যোনবোৰ তোমালোকে কোনো ভিডিঅ'ত নাপাবা আমি প্ৰথমতে অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰি লম তাৰ পিছত কেইটামান খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন আছে এইবোৰ তোমালোকৰ পাঠৰ মাজত দিয়া থাকে এনেকৈ উত্তৰ লিখা বুলি এই প্ৰশ্নখিনিৰ উত্তৰ মই তোমালোকক সুন্দৰকৈ কিতাপত দাগ দি লব দিম তোমালোকে নিজৰ কিতাপ উলিয়াই লবা আৰু সুন্দৰকৈ দাগ দি প্ৰশ্নৰ উত্তৰবোৰ দাগ দি থবা আৰু এক্সামত যোৱাৰ আগত এইবিলাক পঢ়ি যাবা এইবিলাক তোমালোকে পৰীক্ষাত পাবা ঠিক আছে এইখিনি কৰাৰ আগত আমি প্ৰথমতে তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰি লৈছো প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে চাব পাৰিছা কিমান ছুটি আৰু সহজ সৰল ভাষাত তোমালোকক লিখি দিয়া হৈছে আৰু লগতে মই সুন্দৰকৈ তোমালোকক বুজাইও দিছো সো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা এতিয়া আমি তোমালোকৰ প্ৰশ্নবোৰ আৰম্ভ কৰিম কি আছে প্ৰথমতে অনুশীলনীৰ 1 নম্বৰত আছে সমু উত্তৰ লিখা মানে উত্তৰবোৰ সমুকৈ ছুটিকৈ লিখিব লাগিব ক নম্বৰৰ প্ৰশ্ন শ্ৰমৰ সমমৰ্যাদা মানে কি উত্তৰ হ'ব শ্ৰম মানে আমি যি কাম কৰি থাকো যে এই কামৰ মূল্য আমি যি গোটেই দিনটো কাম কৰো কামৰ এটা মূল্য আছে নহয় আমি চাকৰি কৰিলেও বেতন দিয়ে বা দৰমহা দিয়ে আমি দিন হাজিৰা কৰিলেও এটা দিনৰ শেষত এটা পইচা দিয়ে এইটো হৈছে মূল্য সেই শ্ৰম মানে কাম শ্ৰমৰ সমমৰ্যাদা মানে পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্ৰদান কৰা মানে শ্ৰম কাম সকলোৰে কাৰণে সমান হ'ব লাগিব পুৰুষ মহিলা সকলোৰে ক্ষেত্ৰত কি হ'ব লাগিব এই কামৰ যেটো মূল্য এইটো সমান হ'ব লাগিব আৰু কোনো বৈষম্য থাকিব নালাগিব মানে উভয়ৰে ক্ষেত্ৰত পুৰুষ মহিলা সকলোৰে ক্ষেত্ৰত একে হ'ব লাগিব তেতিয়া কি হ'ব শ্ৰমৰ সমমৰ্যাদা দিয়া হ'ব খ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ শ্ৰমৰ সমমূল্যই কি সূচায় উত্তৰ হ'ব শ্ৰমৰ সমমূল্যই পুৰুষ মহিলা নিৰ্বিশেষে তেওঁলোকে কৰা কামৰ বাবদ সমান মজুৰি লাভ কৰাটোকে কি বুজায় এইটোকে শ্ৰমৰ সমমূল্য বুজায় গ নম্বৰ প্ৰশ্ন প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল উত্তৰ হ'ব প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল এগৰাকী উকিল হিচাপে ঠিক আছে তাৰ পিছত আছে কি মামনি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত বৰতি হয় উত্তৰ হ'ব মামনি ৰয়ছম গোস্বামীয়ে 13 বছৰ বয়সৰ পৰা সাহিত্য সাধনাত বৰতি হয় তাৰ পিছত কি আছে তোমালোকৰ নেক্সট আছে কল্পনা চাওলা কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল ভেৰি ইম্পৰ্টেন্ট কল্পনা চাওলা বিমানিক বা বৈমানিক মানে বৈমানিক অভিযন্তা হিচাপে ডিগ্ৰী লাভ কৰিছিল তাৰ পিছত কি আছে তোমালোকৰ নেক্সট কলেজীয়া জীৱনত কি খেলত বাসেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল ইয়াৰ উত্তৰ হ'ব কলেজীয়া জীৱনত ৰাইফল শুটিঙত বাসেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল এতিয়া হ'ব তোমালোকৰ 2 নম্বৰৰ কি আছে 2 নম্বৰত লিখা আছে অকল উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায় মানে আমাৰ সমাজত যি পুৰুষ আৰু মহিলাক সমমৰ্যাদা দিয়া নহয় পুৰুষক অলপ বেছি দিয়া হয় কোনো সমাজত মহিলাক বেছি দিয়া হয় এতিয়া যদি পুৰুষ আৰু মহিলাক মানে দুয়োকে যদি সমান মৰ্যাদা দিয়া হয় তেতিয়া আমাৰ সমাজত কি উন্নতি হ'ব কেনে ধৰণৰ উন্নতি হ'ব এইটো লিখিব লাগে সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে কিন্তু তথাপিও আমাৰ দেশত পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব পোৱা নাই লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত তাৰ পিছত আসলতে মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ থল নাই তাৰ পিছত কি আছে মহিলাসকলৰ মাজতো মেধা সম্পন্ন কষ্ট সহিষ্ণু আৰু
অসাধাৰণ মহিলা আছে। মামণি ৰয়ছম গোস্বামী, কল্পনা চাওলা, বাসন্তী পাল আদি ইয়াৰ উদাহৰণ। দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলোকৰ শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নয়নৰ কামত খটুৱাব পাৰিলে দেশখনে অধিক উন্নতি লাভ কৰিব। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে দেশৰ উন্নতিৰ পথ মসৃণ কৰে। তাৰপিছত কি আছে তোমালোকৰ? খ নম্বৰ প্ৰশ্ন, লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত কেনেকৈ? মানে যি লিংগ পুৰুষ আৰু মহিলাক কি কৰা হয়, সমমৰ্যাদা দিয়া নহয়, সেই বস্তুত এতিয়াও মানে আমাৰ সমাজত বেছিভাগ মানুহে মাত নামাতে বা এইটো ঠিক কৰিব লাগে বুলি কোনেও আগবাঢ়ি অহা নাই। এইটো কিয় বা কেনেকৈ? উত্তৰ হ'ব, লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কথাষাৰ সত্য। ঘৰ এখনত কন্যা শিশুৰ পৰা পঢ়া শুনা আৰু খেলা ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধ্যবাধকতা আৰোপ কৰা হয়, সন্তানটো ল'ৰা হ'লে সেইখিনি বহু শিথিলতা দেখা যায়। বহু সময়ত সমাজত মহিলাসকলে কৰা কামৰ স্বীকৃতি নাপায় বা তেওঁলোকে কৰা কামৰ উচিত মূল্য দিয়া নহয়। ঘৰুৱা কামত মহিলাসকল পুৰুষতকৈ অধিক জড়িত হৈ থাকিব লাগে বুলি এটা পৰম্পৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত হৈ আছে। আনহাতে ঘৰৰ বাহিৰৰ কামবোৰ অধিক কষ্টসাধ্য বুলি ধৰা হয় আৰু সেইবোৰৰ বাবে মহিলাসকলক উপযোগী বুলি ধৰি লোৱা নহয়। তাৰোপৰি মহিলাসকলে কৰা কামৰ ভাত্তা বা মজুৰি পুৰুষৰ তুলনাত কম। তাৰপিছত তোমালোকৰ গ নম্বৰ প্ৰশ্ন, সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য? মানে আমাৰ সমাজত যি মহিলাৰ ভূমিকা বা প্ৰভাৱ কিয় অপৰিহাৰ্য? উত্তৰ হ'ব, আমাৰ দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা সংখ্যাকেই মহিলা। যদি এনে এক বুজন সংখ্যক মানৱ সম্পদক সমাজ কল্যাণ কামৰ পৰা আঁতৰাই ৰখা হয়, সমাজৰ প্ৰগতি কেতিয়াও সম্ভৱ নহয়। সমাজৰ উন্নতিত মহিলাৰ লগতে পুৰুষৰ ভূমিকা অপৰিহাৰ্য। সবলী মহিলাই সমাজৰ প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। বাসন্তী পাল, মামণি ৰয়ছম গোস্বামী, কল্পনা চাওলা, লাভলীনা বৰগোহাঁই আদি ইয়াৰ জ্বলন্ত উদাহৰণ। সকলে নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত সকলো বাধা নেওচি নিজ প্ৰতিভাক বিকশিত কৰি সমাজৰ প্ৰগতিৰ নিজৰ অৱদান আগবঢ়াইছে। অকল এয়াই নহয়, আজিৰ দিনত পুৰুষসকলৰ লগতে মহিলাসকলেও কৃষি, উদ্যোগ, সেৱা সকলোতে যথেষ্ট পাৰদৰ্শী ভূমিকা পালন কৰিছে। নেক্সট আছে তোমালোকৰ কি? খালী ঠাই পূৰ কৰা। উত্তৰ হ'ব, নাৰী আৰু পুৰুষৰ শ্ৰম দেশ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। এই খালী ঠাইত কি হ'ব? খালী ঠাইত হ'ব সমমৰ্যাদা। নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমৰ্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। নেক্সট তোমালোকৰ কি আছে? খ নম্বৰ প্ৰশ্ন, সমাজৰ দেশ পুৰুষৰ সমানেই মহিলাৰ অৱদান অনস্বীকাৰ্য। উত্তৰ হ'ব, সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদান অস্বীকাৰ্য। একচুৱেলি এইটো অস্বীকাৰ্য বা অনস্বীকাৰ্য হ'লে হ'ব। গ নম্বৰত আছে, দেশ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য কি? সমতা। সমতা মানে সমান, সকলোৰে ক্ষেত্ৰত সমান। এই সমতা কি? গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। তাৰপিছত তোমালোকৰ কি আছে? মহিলাসকল পুৰুষৰ সমানে দেশ আৰু দায়িত্বশীল। উত্তৰ হ'ব, মহিলাসকল পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল। তোমালোকে এই খালী ঠাইবোৰ লগে লগে পূৰ কৰি ল'বা, ঠিক আছে? তাৰপিছত তোমালোকৰ নেক্সট কি আছে? নেক্সট দিয়া আছে, আমাৰ সমাজৰ ছোৱালীসকলে ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু দেশ আৰু কি হ'ব? বুদ্ধিদীপ্ত। আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত। এইখিনি হ'ল তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন। তাৰ বাহিৰেও আমি তোমালোকৰ পাঠভিত্তিক কেইটামান প্ৰশ্ন দিয়া আছে, সেইবোৰৰ উত্তৰ তোমালোকে কোনো ভিডিঅ'তে আলোচনা কৰা দেখা নাপাবা। বহুতকেইটা প্ৰশ্ন আছে, তাৰ ভিতৰত সেইকেইটা প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ, সেইকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছোঁ
আৰু এইবোৰ বস্তুৰ কাৰণে তোমালোকে একো কৰিব নালাগে, অকল তোমালোকৰ কিতাপখন উলিয়াই ল'বা। কিতাপত মই কৈ দিম, তোমালোকে কিতাপত যোনখিনি এনচাৰ হয় এনেকৈ দাগ দি থবা। ঠিক আছে, এনেকৈ আৰামছে এনেকৈ দাগ দি থ'লে হৈ যাব। এতিয়া তোমালোকৰ প্ৰথমটো বস্তু, প্ৰতিভা দেৱীসিং পাটিল কোন দিশত বিচক্ষণ মহিলা। এইখিনি বস্তু কিন্তু ইম্পৰ্টেণ্ট হয়। আৰু কিবা কিবি প্ৰশ্ন আছে, তোমালোকে পাঠটো পঢ়িলে এইখিনি পাবা, কিন্তু এইকেইটা বস্তু বেছি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, সেইকাৰণে মই আলোচনা কৰিছোঁ। এতিয়া আমি এই প্ৰশ্নটো আলোচনা কৰিম। তোমালোকে কি কৰিবা, ইয়াৰ আগত কাঠ পেঞ্চিলেৰে 1 নম্বৰ দিবা। এনেকৈ 4টা আছে, 4টাত 4টা নাম্বাৰ দিবা, 1 2 3 4 বুলি এনেকৈ নাম্বাৰ দিবা। আৰু যেতিয়া আমি উত্তৰবোৰ বাছি উলিয়াম, সেই উত্তৰৰ আগত সেনেকৈ তোমালোকে নাম্বাৰ কৰি দিবা। ঠিক আছে, এইটো 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কি হ'ব? প্ৰতিভা পাটিল কি আছিলে? এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হিচাপে সমগ্ৰ দেশত স্বীকৃতি হয়। কি আছিলে? ৰাজনীতিবিদত কি আছিলে? বিচক্ষণ আছিলে। তোমালোকে কি লিখিবা? বিচক্ষণ আছিল, কি এগৰাকী বিচক্ষণ ৰাজনীতিবিদ আছিল। অকল এইখিনি লিখিলে 1 নম্বৰৰ উত্তৰ হৈ যাব। এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰত কি দিয়া আছে? দ্বিতীয় নম্বৰত দিয়া আছে, মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব এইটো। ইয়াৰ উত্তৰ হ'ব, ইয়াত সুন্দৰকৈ লিখা আছে, 2002 চনত ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় মামণি ৰয়ছম গোস্বামী। 2002 চনত এইখিনি তোমালোকে দাগ দি থোৱা ইয়াত। ঠিক আছে, কিমান নম্বৰ পেজত আছে? পেজ আছে তোমালোকৰ 190। ঠিক আছে, তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আছে, কল্পনা চাওলাৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? এইবিলাক প্ৰশ্ন কিন্তু তোমালোকৰ অনুশীলনীৰ প্ৰশ্নত দিয়া নাই, সেইকাৰণে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। কেনেকৈ আৰম্ভ হৈছিলে ইয়াৰ পৰা এইখিনি লিখিলে হৈ যাব। কি আছে? 1995 চনত কল্পনাই আমেৰিকাৰ প্ৰসিদ্ধ মহাকাশ গৱেষণাকাৰী সংস্থা কি আছিলে? নাছাত, এইটো নাছাত হ'ব, ভালকৈ দেখা নাযায়, তোমালোকে নিজৰ কিতাপত চাবা। নাছাত মহাকাশচাৰী বিজ্ঞানী হিচাপে কামত যোগদান কৰে, এইটো। আৰু লাষ্ট প্ৰশ্নটো কি আছে তোমালোকৰ 4 নম্বৰত, 2020 চনৰ অলিম্পিকত কোনটো খেলত লাভলীনা বৰগোহাঁইয়ে পদক অৰ্জন কৰে? ইয়াৰ এনচাৰ হ'ব এইখিনি। 2020 চনত অলিম্পিকৰ অসমৰ লাভলীনা বৰগোহাঁইয়ে কি বক্সিঙত ব্ৰঞ্জৰ পদক লাভ। কোন খেলত? বক্সিং। উত্তৰত কি, প্ৰশ্নত কি সুধিছে? কোনটো খেলত? তোমালোকে মনত ৰাখিবা, বক্সিঙত। ঠিক আছে, বক্সিঙত বুলি মনত ৰাখিবা, আৰু তোমালোকৰ কিতাপত দাগ দি ৰাখিবা। এইকেইটা বস্তু ইম্পৰ্টেণ্ট আছিলে, সেইকাৰণে মই তোমালোকক কৈ দিছোঁ। আশা কৰিছোঁ তোমালোকক ভিডিঅ'টো ভাল লাগিছে, আৰু যদি তোমালোকে বুজি পাইছা কমেণ্টত য়েছ বুলি জনাই নিজৰ ডিষ্ট্ৰিক্টটো মেনশ্যন কৰিবা।